নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই ক'ব বিচাৰিছোঁ কেনেদৰে পুলিচ ট্ৰেইনিং কৰা হয়, অৰ্থাৎ এজন ব্যক্তিক চিভিলৰ পৰা কেনেদৰে আৰক্ষী বা ডিফেন্সৰলৈ গমন কৰা হয় বা কেনেদৰে তেওঁলোকক প্ৰেক্টিছ কৰা হয় সেই বিষয়ৰ ওপৰত এই ভিডিঅ'টো ক'বলৈ চেষ্টা কৰিম। গতিকে সকলোৱে আশা ৰাখিছোঁ ভিডিঅ'টো শেষলৈ চাব বুলি। নিৰ্দিষ্ট সময়ত উঠি চুলি দাড়ি সকলোবোৰ নিয়াৰিকৈ ধুনীয়াকৈ কাটিবলগীয়া হয়। নিৰ্দিষ্ট সময়ত শৌচ পেচাব কৰি পিটিৰ বাবে ওলাই যাবলগীয়া হয়। পিটি এই কাৰণে কৰা হয় যেতিয়া এলাহ ভাৱ থাকে আমাৰ, এই এলাহ ভাৱটো এই পিটিসমূহে নাশ কৰে আৰু আমাৰ স্বাস্থ্যটো যাতে মেইনটেইন হৈ থাকে, ভালদৰে সুস্থ সবল হৈ থাকে তাৰ প্ৰতি অনুগত্য ৰাখি পিটি কৰোৱা হয়। বিশেষকৈ পিটি টেবুলসমূহত 6খন টেবুল থাকে আৰু প্ৰত্যেকখন টেবুলতে 6টাকৈ এক্সাৰচাইজ থাকে। টোটেল 36টা এক্সাৰচাইজ কৰা হয়।